লাহদৈকৰ উমেশ্বৰ বৰবৰুৱাৰ 100 বছৰীয়া জন্মদিন উদযাপন। আজি লাহদৈকৰৰ মইনাপৰীয়া গাঁৱৰ ককা উমেশ্বৰ বৰবৰুৱাৰ জন্মদিন। 1924 চনৰ আজিৰ দিনটোতে জন্মলাভ কৰিছিল এইগৰাকী শতায়ুকৰকা ককাই। সেয়েহে আজিৰ ককাৰ এই জন্মদিনটোতেই নটিকৈ সন্তানৰ লগতে ভাগিন ভতিজা পু বোৱাৰী নাতি নাতিনী আজু নাতি জী জোঁৱাই লগতে বৃহত্তৰ মেলেং অঞ্চলৰ ৰাইজে ককাৰ গৃহতেই উদযাপন কৰিছে 100 বছৰীয়া জন্মদিন। আশীৰ্বাদ লৈছে সকলোৱে, লগতে যেন ককাক দীৰ্ঘজীৱী হওক বুলিও কামনা কৰিছে। নাতি আজু নাতি সকলো মিলি ককাৰ বাবে জন্মদিনৰ কেক প্ৰস্তুত কৰি হেপী বাৰ্থডে টু ইউ ককা গাই কেক কাটিছে। ইফালে পৰিয়ালে মাছ মাংস মিঠাইকে ধৰি অনেক সুস্বাদু খাদ্যৰ ৰাইজক আপ্যায়ন কৰিছে। ককায়ো আজি সকলোকে পাই অতি আনন্দিত আৰু মাছ মাংস সকলোৰে জুতি লৈছে। উল্লেখযোগ্য যে আজিও এই 100 বছৰ গৰকা ককা অতি সুস্থ আৰু সবল, নাখায় প্ৰেছাৰ কিম্বা ছুগাৰৰ নিয়মীয়া দৰৱ। সেয়েহে বৃহত্তৰ অঞ্চলৰ এইগৰাকী নিৰোগী জ্যেষ্ঠ বৃদ্ধ যাতে অনাগত আৰু বহুত দিন সুস্থ হৈ থাকে তাৰেই কামনা কৰিছে সকলোৱে। আমিও এই মুহূৰ্তত শতায়ুগৰাকী ককাক জনাইছোঁ জন্মদিনৰ অলেখ শুভকামনা। ডিষ্ট্ৰিক্ট ৰিপৰ্ট, খবৰ 24x7। মনটো কেনেকুৱা লাগিছে? মনটো ভাল লাগিছে। আজি আপোনাৰ জন্মদিন হ'ল 100 বছৰীয়া। নাতি পুতি আজু নাতি সকলো আহিছে আপোনাৰ ওচৰলে। আহিলে দেখা দিলেহি। কি খালে আজি? চব খালো। চব খালে? মাংস খালে নাই? খালো, চব খালো। খালে মা? চব খালো। গৰাখিনি নাই এই মানে এতিয়া চকু মানে দিগদাৰ কৰে আৰু সেইকাৰণে আৰু নাযাওঁ পাহৰিছো ইমান যে বংশ পৰিয়ালৰ গোটেই চব আহিছে আকৌ নাতি পুতি চব আহিছে। মনটো ভাল পাইছে না আপুনি? মনটো ভাল পাইছে। অহা বছৰ পাতিব বাৰ্থডে? অহা বছৰলৈ পাতিব লাগিব জন্মদিন। বছৰ হৈছে। আজি মোৰ দেউতাৰ 100তম মানে বাৰ্থডে হয়। 1924 চনত তেওঁ জন্ম হৈছিলে। গতিকে 1924 চনৰ পৰা আজি 100 বছৰ তেওঁ অতিক্ৰম কৰিলে। সেইটো এটা আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয়। আজি দেউতাক বহুত মানে আমি এটা নিয়ম কৰিলোঁ বাৰ্থডে বুলি। তেওঁ ভাল ফূৰ্তিও পাইছে আৰু দেউতা মানে কি বিশেষকৈ মানে দেউতাক মই এটা মানে সুখী যে আজি 100 বছৰ হ'ল কিন্তু দেউতাৰ কোনো ৰেগুলাইজ মেডিচিন নাই। গতিকে স্বাস্থ্য ভাল হৈ আছে, এতিয়াও খোৱা বোৱা চব ঠিক হৈছে, মানে বহুত সুখী সেইটো কাৰণে। তেখেতৰ কাৰণে আজিকালি মই এটা 10 পইচা খৰচ কৰিবলগীয়া হোৱা নাই। কিবা আজি 100 বছৰ হ'ল কিন্তু এটা মেডিচিন কিনি খোৱা নাই, কিন্তু মই নিজেই মেডিচিন কিনি খাওঁ, দেউতাক খুৱাবলগীয়া হোৱা নাই। তাতকৈও আমাৰ গৌৰৱৰ বিষয়ে একো নহয়। এই মেলেং অঞ্চলতে, বিশেষকৈ মেলেং অঞ্চল বুলি ক'লো, মেলেং অঞ্চলত এতিয়া বৰ্তমান 100 বৰ্ষ গৰকা মানুহ নাই। এতিয়া চবচে আমাৰ দেউতাই প্ৰথম 100 বৰ্ষ গৰকিছে আমি জনাত। গোটেই ওচৰ চুবুৰীয়াও আজি ৰাতিপুৱা সময়ত আহিছে, তেখেতলোকে সম্বৰ্ধনা জনাইছে। বহুত মানুহ আহিছে, গাঁৱৰ মানুহ আহিছে, চবেই সম্বৰ্ধনা ভাল লাগিছে, চবেই দেউতাক আশীৰ্বাদ দিছে।